নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে ১ নম্বৰ গায়নগাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। হাতে হাতে প্লেকাৰ্ড লৈ যোৱা মদ ভাং আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে ওলাই আহিল শতাধিক সচেতন পুৰুষ মহিলা। নগাঁও জিলাৰ ঢিং থানাৰ অন্তৰ্গত ১ নম্বৰ গায়নগাঁৱত আজি নিষিদ্ধ নিচাজাতীয় সামগ্ৰী সৰবৰাহকাৰীৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে কঁপাই তোলে গাঁৱৰ ৰাস্তা ঘাট। উল্লেখ্য যে ১ নম্বৰ গায়নগাঁৱত বহুদিন ধৰি আজিজুল হক নামৰ যুৱকজনে স্ত্ৰী ৰুকিয়া খাতুনৰ সৈতে অবৈধভাৱে নিচাজাতীয় সামগ্ৰী বিক্ৰী কৰা বুলি ৰাইজে সদৰি কৰে। আজি প্ৰতিবাদী কাৰ্যসূচীৰ পৰাই আৰক্ষী প্ৰশাসনক অনুৰোধ জনাই কয় যে অতি শীঘ্ৰে নিচাজাতীয় দ্ৰব্যৰ বেহা কৰা আজিজুলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নৱপ্ৰজন্মক দিনে দিনে তিলকৈ মৃত্যুৰ মুখত ঠেলি দিয়াই নহয়, তেওঁলোকৰ ঘৰৰ সা সামগ্ৰী টিনপাত বিক্ৰী কৰি নিজৰ পৰিয়ালৰ সৰ্বনাশ কৰি দিছে। গতিকে নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহকাৰীসকলক উচিত শাস্তি দিবলৈ আৰক্ষী প্ৰশাসনক বিনম্ৰভাৱে অনুৰোধ জনাইছে সচেতন মহলে। মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট এনি লাইভ। আসসালামু আলাইকুম। আমি নিজডিং পঞ্চায়তৰ এলেকাৰ মানুহ হয় ৰাইজ, কিন্তু আমাৰ নিজডিং এলেকাৰ যিখিনি চলি আছে, ড্ৰাগছৰ বেপাৰ চলি আছে, এই ড্ৰাগছৰ বেপাৰৰ কাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকো বেয়া হৈ আছে। গতিকে এইটো ড্ৰাগছৰ ব্যৱসায়টো বন্ধ হ'ব লাগে। এইটো আমি কৰজোৰে অনুৰোধ ৰাখিছোঁ SP ছাৰৰ তাত, DSP তাত, OC তাত সবকে আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই ড্ৰাগছৰ বেপাৰটো বন্ধ হ'ব লাগে। আৰু এই ড্ৰাগছৰ বেপাৰটো লৈ পেলাই বহুত চুৰ ডকাইত বহুত কিছু হৈ আছে, বহুত কাটাকাটি মাৰামাৰি এইবিলাকৰ সন্ধান দেখাই আছে। গতিকে এইটো বন্ধ হ'ব লাগে অতি সোনকালে, আমাৰ এইটোৱে অনুৰোধ। বছৰ ধৰি পেলাই আমাৰ ১ নম্বৰ গায়নগাঁৱত এনেকুৱা ভুগি আছোঁ। তাৰমানে এইটো সীমা নাই। আমি ক'ব গ'লে মই কান্দিব মন যায়, আমি সেইখিনি নাই। কিন্তু আমাৰ গাঁৱৰ ল'ৰাবিলাক যে নাবালক ল'ৰা যে মৰি আছে, আমাৰ CM হিমন্ত ছাৰে যে এইখিনি কৰি আছে, কিবা মাটিৰ বেদল হ'ল, কিবা হৈ আছে, সেইখিনি যে কৰি থাকে। এই গাঁৱত যে এইখিনি চলি আছে, আমাৰ ডিঙ অন্তৰ্গত ডিং হেৰিত সেইখিনি যে চলি আছে, আমাৰ হিমন্ত ছাৰে কি দেখা নেপায় নেকি? আৰু বহুত হ'ল, কিন্তু আমাৰ নাবালক সন্তান যে মৰি আছে, সেইখিনি কোনে ৰোধ কৰিব? সেইখিনি কোনে কৰিব? এইখিনি মানে আমাৰ ল'ৰাও আমি ধুনীয়াকৈ ৰাখিব পৰা নাই। আমাৰ বুকুত খালী কৰিব ড্ৰাগছৰ কাৰণে। আমি কি কৰিম? পকা কোনে কি এইবিলাক দেখা নেপায় নেকি? ইমান ডাঙৰ মানুহ নহয়, নাবালক ল'ৰাবিলাক যে নষ্ট কৰি আছে কিহৰ কাৰণে? ইহঁতৰ কাৰণে কি চকুত আৰু কি নপৰে নেকি? মানুহে ক'লে এটা বস্তু কোনে শিকাইছে? বেশি করে খাওয়া ঘরের বস্তু মানে একটা কিছু করছে না, ঘর খালি আমার একটা দেশ কি পাইলা কিছু নাই, আমার বিছানাও নাই। খবর মানেই এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।